নমস্কাৰ প্ৰিয় দৰ্শক গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ শুক্ৰৰ ৰাশি পৰিৱৰ্তনৰ ফল। আজি অৰ্থাৎ 28 ডিচেম্বৰ 2024 ইং তাৰিখে নিশা 11:49 শুক্ৰদেৱে বৰ্তমানৰ মকৰ ৰাশি ত্যাগ কৰি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব আৰু 28 জানুৱাৰী 2025 তাৰিখ ৰাতিপুৱা 7:12 থাকিব। অৰ্থাৎ প্ৰায় এমাহ কাল শুক্ৰদেৱ কুম্ভ ৰাশিত থাকিব। জানোৱা হওক এই সময়ছোৱাত আপোনাৰ ৰাশিত শুক্ৰদেৱৰ গোচৰ ফল। মেঘ ৰাশি। শুক্ৰদেৱৰ এই গোচৰে আপোনালৈ ইচ্ছাপূৰ্তিৰ যোগ কঢ়িয়াই আনিছে। গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সামাজিক প্ৰতিপত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপুনি চৰ্মৰোগ তথা অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। গোচৰৰ মাজভাগত মামলা মকৰ্দমাৰ মুখামুখি হ'ব লগা হ'ব পাৰে। এই গোচৰত আপুনি কথাৰ পৰা লাভ পাবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত ভূমি ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত ভালেই বুলিব পাৰি। বিদ্যাৰ ক্ষেত্ৰতো বেয়া নহ'ব। সন্তানৰ প্ৰতি চিন্তা থাকিব। শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ঋণৰ পৰা মুক্ত হ'ব পাৰিব। এই গোচৰৰ কালছোৱাত আপুনি গাৰ্হস্থ্য জীৱনত সুখ লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। গোচৰৰ কালছোৱাত আপোনাৰ শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ ভাল হ'ব। বৃষ ৰাশি। শুক্ৰদেৱৰ এই গোচৰ কাৰ্যক্ষেত্ৰত বিশেষকৈ সংগীত নৃত্য অভিনয়ৰ লগতে শুক্ৰৰ সৈতে জড়িত বিভিন্ন বৃত্তিত নিয়োজিত চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চাকৰিয়ালসকলৰ বাবে বিশেষ শুভ হোৱাৰ সম্ভাৱনা দেখা যায়। অৱশ্যে কিছু ক্ষেত্ৰত ওপৰলা বিষয়াৰ সৈতে মতবিৰোধৰ স্থিতি দেখা যায়। পিতৃ আৰু মাতৃৰ সৈতেও মতবিৰোধৰ স্থিতি দেখা যায়। এই গোচৰে আকস্মিক লাভৰ সম্ভাৱনাও প্ৰকট কৰিছে। এই গোচৰৰ কালছোৱাত আপুনি জ্ঞানী হৈও মূৰ্খৰ দৰে কাৰ্য কৰাৰ ফলত অপমান লাভৰ সম্ভাৱনা দেখা যায়। পৰাক্ৰমৰ জৰিয়তে এই গোচৰ কালত আপুনি বিশেষ শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। এই গোচৰৰ কালছোৱাত আপুনি বাহন সুখ লাভ কৰিব পাৰে। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ বিবেচিত হ'ব। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই গোচৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয়। বৈবাহিক জীৱন ভালেই চলিব। কোনো ধাৰ্মিক কাৰ্যৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা দেখা যায়। আনক ঋণ দিয়া বা ঋণ দিয়াত সহায় কৰাৰ পৰা বিৰত থাকক। মিথুন ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপুনি ধৰ্ম কৰ্মত ব্ৰতী হৈ পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত অস্থিৰতাৰ সম্ভাৱনা দেখা যায় যদিও বীৰত্বপূৰ্ণ মহান আৰু মানৱ হিতৈষী কাৰ্যত সাফল্য লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সুখ প্ৰাপ্তিৰ যোগ আছে। অৱশ্যে পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। গোচৰ কালছোৱাত ভূমি ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত বিদেশৰ সৈতে জড়িত কাৰ্যত বিশেষ সফলতা লাভৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত আপুনি ধন সংগ্ৰহ আৰু ধন সঞ্চয়ত বিশেষভাৱে সফল হ'ব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত বিদ্যাৰ্থীসকল পঢ়াৰ ক্ষেত্ৰত অমনোযোগী হোৱা দেখা যাব যদিও প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। প্ৰেমৰ ক্ষেত্ৰত বৰ বেয়া দেখা নাযায়। সন্তানৰ প্ৰতি চিন্তা থাকিব। এই গোচৰৰ কালছোৱাত আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকক। গোচৰৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। কিছু বেমাৰ আজাৰে আমনি কৰিব যদিও চিন্তাৰ বিষয় নহ'ব। কৰ্কট ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপোনাৰ সম্পত্তি প্ৰাপ্তিৰ যোগ আছে। গোচৰৰ কালছোৱাত আপোনাৰ ভূ সম্পত্তি বৃদ্ধিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত অপ্ৰত্যাশিত সূত্ৰৰ পৰা আপোনাৰ লাভৰ যোগ আছে। ধৰ্ম কৰ্মৰ সৈতে জড়িত হ'লে ভাগ্যৰ সহায়
লাভ কৰিবলৈ সক্ষম হ'ব। অৱশ্যে কিছুমান ৰোগে আমনি কৰিব পাৰে, বিশেষকৈ জ্বৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা দেখা যায়। ক্ৰোধ বৃদ্ধিৰ সম্ভাৱনাও দেখা যায়, সেয়ে ক্ৰোধ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। এই গোচৰৰ কালছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত বিশেষ শুভ বিবেচিত হ'ব। অৱশ্যে অনৰ্থক কাৰ্যত শাৰীৰিক শক্তি হানিৰ সম্ভাৱনাও নথকা নহয়। লগতে কিছু এলাৰ্জিৰ সমস্যাটো ভুগিব পাৰে। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীৰ বাবে যথেষ্ট শুভ হ'ব বুলি ক'ব পাৰি। প্ৰেমৰ ক্ষেত্ৰত বেয়া নহয় যদিও কিছু ভুল বুজাবুজি সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত সন্তানৰ কৃতকাৰ্যতাত সুখ পাবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ গৃহত মাংগলিক অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। বিপৰীত লিংগৰ সৈতে হোৱা সম্পৰ্কৰ পৰা আনন্দ লাভৰ যোগ আছে। অৱশ্যে জীৱন সংগীৰ সৈতে কলহৰ যোগ দেখা যায়। সিংহ ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱা আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব যদিও অংশীদাৰী ব্যৱসায় আৰু দাম্পত্য জীৱনত অশুভ প্ৰভাৱ পেলাব। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱন সংগীৰ পৰা পীড়া লাভ কৰাৰ যোগ আছে। লগতে বিপৰীত লিংগৰ সৈতে কলহৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ সৰু সুৰা ৰোগত ভোগাৰ যোগ আছে। গোচৰৰ কালছোৱাত আপোনাৰ শহুৰৰ ঘৰৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই গোচৰৰ কালছোৱা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চাকৰিয়ালসকলৰ বাবে শুভ হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায় যদিও আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপোনাৰ দুশ্চিন্তা আৰু অস্থিৰতাত ভোগাৰ যোগ আছে। কিছু ক্ষেত্ৰত অপমান বা অপযশ পাবলগীয়া হ'ব পাৰে। গোচৰ কালছোৱাত ভূমি, ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপোনাৰ মনলৈ এলাহ ভাৱ আহিব পাৰে। গোচৰ কালছোৱাত আপুনি ঋণ দিয়াৰ পৰা বিৰত থাকক। গোচৰৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপোনাৰ বিভিন্ন বাধা বিপত্তিৰ মুখামুখি হোৱাৰ যোগ দেখা যায় যদিও ধৰ্ম কৰ্মত ব্ৰতী হ'লে ভাগ্যৰ সহায়ত অশুভ প্ৰভাৱৰ পৰা হাত সাৰিব পাৰিব। এই গোচৰৰ কালছোৱা আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব যদিও অংশীদাৰী ব্যৱসায় আৰু দাম্পত্য জীৱনত অশুভ প্ৰভাৱ পেলাব। অৱশ্যে শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপুনি ঋণ দিয়াৰ পৰা বিৰত থাকক। গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে ব্যয়ো সমানে বৃদ্ধি হ'ব। গোচৰৰ কালছোৱাত কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত বিশেষভাৱে শুভ বিবেচিত হ'ব। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ বিবেচিত হ'ব। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই গোচৰ শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো বেয়া নহয়। গোচৰৰ কালছোৱাত সন্তানৰ কৃতকাৰ্যতাত সুখ পাবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ জীৱনসংগী ৰোগাক্ৰান্ত হোৱাৰ যোগ আছে। অপমান লাভৰ যোগ আছে। দুশ্চিন্তাৰ যোগ আছে। তুলা ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপোনাৰ সন্তান সুখ লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত সন্তানৰ কৃতকাৰ্যতাত সুখ পাবলৈ সক্ষম হ'ব। শুক্ৰৰ এই গোচৰকাল বিদ্যাৰ্থীসকলৰ বাবে শুভ হ'ব যদিও মন পঢ়াতকৈ মনোৰঞ্জনৰ পিনে বিশেষভাৱে ঢাল খোৱা দেখা যায়। অৱশ্যে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকল সফল হ'ব। গোচৰ কালত আপোনাৰ গাৰ্হস্থ্য জীৱনত সুখ লাভৰ যোগ আছে। গোচৰৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চাকৰিয়ালসকলৰ বাবে শুভ হ'ব। গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। এই গোচৰৰ কালছোৱাত আপুনি ধন সংগ্ৰহ আৰু ধন সঞ্চয়ত বিশেষভাৱে সফল হ'ব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। এই গোচৰ কালছোৱাত ভূমি, ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। এই গোচৰ কালছোৱাত পৰিয়ালৰ সকলো সদস্যৰে শুভ হোৱাৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায় যদিও আয় আৰু ব্যয়ৰ মাজত
সামঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। বৃশ্চিক ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপোনাৰ বিশেষভাৱে ভূমি, ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। গোচৰ কালছোৱাত আপোনাৰ মিত্ৰৰ সহযোগৰ যোগ আছে। এই গোচৰৰ কালছোৱাত বিদ্যাৰ্থীসকল পঢ়াৰ ক্ষেত্ৰত অমনোযোগী হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰতো বৰ এটা ভাল সময় নহয়। সন্তানৰ প্ৰতি চিন্তা থাকিব। অৱশ্যে দাম্পত্যত সুখ লাভ কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত গৃহত কোনো মাংগলিক কাৰ্য হ'ব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ আৰামদায়ক ভ্ৰমণৰ যোগ আছে। গোচৰ কালত ভাগ্যৰ সহায় লাভ কৰিবলৈ সক্ষম হ'ব। চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চাকৰিয়ালসকলৰ বাবে এই গোচৰৰ কালছোৱা শুভ হ'ব। জীৱনৰ মানদণ্ডৰ উন্নতিৰ যোগ আছে। গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। সামাজিক প্ৰতিপত্তি বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। শুভ পৰিৱৰ্তনৰ যোগ আছে। অৱশ্যে এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা আছে। সৰু সুৰা ৰোগত ভুগিব পাৰে। ঠাণ্ডাজনিত ৰোগ, জ্বৰ আদি হ'ব পাৰে। পৰাক্ৰমৰ জৰিয়তে এই গোচৰ কালত আপুনি বিশেষভাৱে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। ধনু ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে বিশেষভাৱে ভাগ্যৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপোনাৰ সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ ভূমি, ভৱন, বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে পিতৃ আৰু মাতৃৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব। মিত্ৰৰ সৈতে মতবিৰোধৰ সম্ভাৱনা দেখা যায়। পাৰিবাৰিক জীৱনত কণ্ডলৰ স্থিতি দেখা যায়। এই গোচৰৰ কালছোৱাত আপুনি ঋণ লোৱাৰ পৰা বিৰত থাকক। গোচৰৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। কিছু বেমাৰ আজাৰে আমনি কৰিব যদিও চিন্তাৰ বিষয় নহ'ব। পাচনতন্ত্ৰৰ সমস্যা তথা হজমৰ সমস্যাত ভুগিব পাৰে। এই গোচৰৰ কালছোৱাত আপোনাৰ শহুৰ ঘৰৰ সৈতে সম্পৰ্ক কিছু শুভ হোৱা দেখা যায় যদিও মতবিৰোধ থাকিব। কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰে চাকৰিয়ালসকলৰ বাবে শুভ হ'ব। গোচৰ কালছোৱাত আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। অপ্ৰত্যাশিত লাভৰ যোগ আছে। সুখ লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায় যদিও আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। মকৰ ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত বিশেষভাৱে আপোনাৰ ধন আগমনৰ যোগ আছে। গোচৰ কালছোৱাত আপুনি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব আৰু ধন সঞ্চয় কৰিব পাৰিব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ বেয়া হ'ব। গোচৰ কালছোৱাত পাৰিবাৰিক জীৱনত সুখ লাভৰ যোগ আছে। কিন্তু সৰু ভাই ভনীৰ সৈতে সম্বন্ধ বেয়া হ'ব। এই গোচৰ কালছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপোনাৰ সন্তান লাভৰ যোগ আছে। সন্তানহীন জাতকসকলে এই গোচৰ কালছোৱাত বিশেষ শুভ খবৰ লাভ কৰিব পাৰে। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষভাৱে শুভ বিবেচিত হ'ব। উচ্চ শিক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই গোচৰ বিশেষভাৱে শুভ হ'ব। প্ৰেমৰ ক্ষেত্ৰতো এই গোচৰ বিশেষভাৱে শুভ হ'ব। অৱশ্যে বিবাহৰ বাবে সময় অনুকূল নহয়। এই গোচৰৰ কালছোৱা আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব যদিও অংশীদাৰী ব্যৱসায় আৰু দাম্পত্য জীৱনত অশুভ প্ৰভাৱ পেলাব। এই গোচৰ কালছোৱাত কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। এই গোচৰ কালছোৱাত অপ্ৰত্যাশিত লাভৰ যোগ আছে। লগতে আয় বৃদ্ধি তথা ধন বৃদ্ধিৰ যোগ আছে। অৱশ্যে এই গোচৰ কালছোৱাত সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। ঠাণ্ডাজনিত ৰোগ তথা জ্বৰ আদি হ'ব পাৰে। কুম্ভ ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত বিশেষভাৱে আপোনাৰ সৰ্বভোগ প্ৰাপ্তিৰ যোগ আছে। গোচৰ কালছোৱাত আপোনাৰ সুখাদ্য লাভৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। এই গোচৰৰ কালছোৱাত আপুনি ধন সংগ্ৰহ আৰু ধন সঞ্চয়ত বিশেষভাৱে সফল হ'ব। অৱশ্যে কুটুম্বৰ সৈতে সম্বন্ধ
বেয়া হোৱাৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱাত আপোনাৰ ভূমি, ভৱন তথা বাহন সুখ লাভ কৰাৰ সম্ভাৱনা আছে। লগতে সুনিদ্ৰাৰ যোগ আছে আৰু আৰাম লাভৰ যোগ আছে। অৱশ্যে এই গোচৰ কালত আপোনাৰ এলাহ ভাৱ মনলৈ আহিব পাৰে। এই গোচৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপুনি ঋণ দিয়াৰ পৰা বিৰত থাকক। গোচৰ কালত কিছু সৰু সুৰা ৰোগে শৰীৰক আমনি কৰিব পাৰে। এই গোচৰ কালছোৱা আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব যদিও অংশীদাৰী ব্যৱসায় আৰু দাম্পত্য জীৱনত অশুভ প্ৰভাৱ পেলাব। কৰ্মক্ষেত্ৰত যথেষ্ট উন্নতিৰ সম্ভাৱনা দেখা যায়। এই গোচৰৰ কালছোৱা চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডৰ চাকৰিয়ালসকলৰ বাবে শুভ হ'ব। ব্যয় অধিক হোৱাৰ সম্ভাৱনা দেখা যায় যদিও আয় আৰু ব্যয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। মীন ৰাশি। শুক্ৰদেৱৰ এই গোচৰৰ কালছোৱাত বিশেষভাৱে আপোনাৰ আৰ্থিক প্ৰাপ্তিৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপোনাৰ বস্ত্ৰ তথা আভূষণ লাভৰ যোগ আছে। গোচৰ কালত আপোনাৰ সুগন্ধময় তথা বিলাসবহুল দ্ৰব্যৰে পৰিপূৰ্ণ পৰিৱেশত জীৱন যাপনৰ যোগ আছে। এই গোচৰৰ কালছোৱাত আপুনি পৰাক্ৰমৰ জৰিয়তে বিশেষভাৱে ভাগ্যৰ উন্নতি কৰিবলৈ সক্ষম হ'ব। গোচৰ কালছোৱাত আপোনাৰ সৰু ভাই ভনীৰ সৈতে সম্বন্ধ ভাল হ'ব। এই গোচৰৰ কালছোৱা বিদ্যাৰ্থীসকলৰ বাবে বিশেষ শুভ বিবেচিত হ'ব। উচ্চ শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বিদ্যাৰ্থীসকলৰ বাবেও এই গোচৰ শুভ হ'ব। সন্তানৰ প্ৰতি চিন্তা থাকিব। প্ৰেমত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। এই গোচৰৰ কালছোৱা আপোনাৰ বাবে ব্যৱসায়ৰ ক্ষেত্ৰত শুভ হ'ব যদিও অংশীদাৰী ব্যৱসায় আৰু দাম্পত্য জীৱনত অশুভ প্ৰভাৱ পেলাব। এই গোচৰ কালছোৱাত আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। এই গোচৰৰ কালছোৱাত আপোনাৰ আকস্মিক লাভৰ সম্ভাৱনা আছে। অপ্ৰত্যাশিত অৰ্থ লাভৰ সম্ভাৱনা আছে। এই গোচৰৰ কালছোৱা পৰাক্ৰমৰ ক্ষেত্ৰত বিশেষ শুভ বিবেচিত হ'ব। অৱশ্যে অনৰ্থক কাৰ্যত শাৰীৰিক শক্তি হানিৰ সম্ভাৱনাও নথকা নহয়। লগতে কিছু এলাৰ্জিৰ সমস্যাটো ভুগিব পাৰে। গোচৰ কালত সৰু সুৰা ৰোগে আমনি কৰিব পাৰে। ধন্যবাদ।